এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ নাম আছিল ৰূপুত। তেওঁ বহুত কষ্ট কৰি নিজৰ জীৱন জীয়াইছিল। তেওঁৰ 3জন ল'ৰা আছিল, ৰমেন, বিকাশ আৰু কেশৱ। 3জন বৰ এলেহুৱা আছিল। সেইবাবে ৰুবুলৰ বহুত চিন্তা হৈছিল। এদিন হঠাৎ ৰুবুল বেমাৰত পৰিল। ৰমেন, বিকাশ আৰু কেশৱ, তহঁতি ভালকে কথা এটা শুন। আমাৰ আগফালৰ চোতালখনতে মই এটা সোণৰ কলহ পুতি থৈছো। মই মৰা পিছত তহঁতক দিবলৈ সেইটোৱে মোৰ শেষ সম্পত্তি। দেউতা, কি কোৱা? সোণৰ কলহ? চোতালখনৰ কোনডোখৰত দেউতা? আমি কাইলৈ ৰাতিপুৱাই খন্দা আৰম্ভ কৰিম। আৰু সেয়াই কৈ ৰুবুলে মৃত্যুক সাৱটি ল'লে আৰু ৰমেন, বিকাশ আৰু কেশৱলৈ এটা নতুন ৰহস্য আনিলে। তিনিজনে দিনে ৰাতিয়ে বিচাৰিও সোণৰ কলহ উলিয়াব নোৱাৰিলে আৰু তেহেঁতে আশা হেৰুৱাব ধৰিলে। মই আৰু খান্দি থাকিব নোৱাৰিছো। দেউতাই আমাক মিছাকে ক'লে হ'বলা। কি হ'ল বিকাশ? কেলে ইমান দুখ কৰি আছ? দেউতাই বাৰু আমাক মিছাকে ক'ব লাগেনে? ইয়াতচোন আমি একোৱেই পোৱা নাই। দেউতাই কোৱা কথাষাৰ চাগে সোণৰ কলহ বাবে নাছিলে। আমি ইমানখিনি খান্দিলোৱে যেতিয়া, আমি ইয়াত কিয়নো খেতিকে কৰি দিওঁ? আমি ইমানখিনি কষ্ট কৰিলোৱে দেখোন। এতিয়া খেতি কৰিবলৈ বহুত দেৰি হৈ গ'ল। কেতিয়াবা আচল ধন সোণৰ কলহ পৰা নোলাই, কষ্টৰ ফলৰ পৰা ওলাব পাৰে। দাদাই ঠিকেই কৈছে, ব'ল শেষ এবাৰ আমি কষ্ট কৰি চাওঁ। ৰমেন দা, বিকাশ দা, আমাৰ খেতি চোৱা, ইমান ধুনীয়া হৈছে। ৱাহ, এইবাৰ আমাৰ খেতি চবতকৈ বঢ়িয়া হৈছে। আমি যিমান ভাবিছিলো তাতকৈও বহুত বেছিয়ে লাভ পাম। দেউতাই মিছা কোৱা নাছিলে। আমাৰ ধন সোণৰ কলহ নহয়, কিন্তু আমি কৰা কষ্টবোৰহে। আৰু সেইদৰে ৰমেন, বিকাশ আৰু কেশৱে গম পালে যে আচল ধন সোণ বা টকা নহয়, আচল ধন একতাহে।